Hello students, welcome back to my class. Moi Dr. Rajiv Bora aru aji ami discuss korim agents of pollination or bishoy. Aji topic to hol agents of pollination. Last class ami discuss korisilu kinds of pollination jot ami ki paisilu tinta belek kinds paisilu autogamy, geitonogamy aru xenogamy aru tare bhitor ami paisilu je autogamy aru geitonogamy juntu asile hetu self pollination korai আৰু xenogamy হে actually cross pollination কৰাত help কৰে এতিয়া কথা হল এই যে cross pollination বিলাক হ'ব কেনেকে হ'ব কাৰ দ্বাৰা হ'ব মানে কোনে হেল্প কৰিব pollination কৰাত টাইপস কিটা বাদ দিয়া কাইন্ডস বিলাক বাদ দিয়া বাট এই pollination কৰাবলৈ কিছুমান বস্তু লাগিব কিছুমান এজেন্টস লাগিব হয় না ফ্লাৱাৰ বিলাকটো নিজে গৈ পেলাই পলেন্স বিলাক ট্ৰান্সফাৰ কৰিব নোৱাৰে বুলে এটো এন্থাৰত পলেন্স খিনি লাগি আছে এটো স্টিগমাটো আছে এন্থাৰ বিলাকৰ পৰা পলেন বিলাক নিজে তো যাব নোৱাৰে এই যে ট্ৰান্সফাৰ হ'ব বস্তু বিলাক পলেন্স বিলাক যে ট্ৰান্সফাৰ হ'ব এই স্টিগমাত পৰিবগে তাৰ কাৰণে কিছুমান এজেন্টস লাগিব তো এজেন্টস বিলাকৰ ভিতৰত আমি ডাঙৰকে ক্লাসিফাই কৰিব পাৰো দুটা ভাগত এজেন্টস বিলাকক আমি দুটা ভাগত ভাগ কৰিব পাৰো প্ৰথমটো হ'ল এবায়োটিক এজেন্টস এবায়োটিক মানে বুজি পাইছা হেবিলাক নন লিভিং সো এবায়োটিক এজেন্টস কিছুমান আছে আৰু কিছুমান আছে বায়োটিক এজেন্টস ওকে সো কোৱাচোন এবায়োটিক এজেন্টসৰ ভিতৰত কি হ'ব পাৰে wind yes wind আমাৰ যোনটো বতাহ বলে wind wind is an abiotic agent plus water to hol eta abiotic agent হয়নে so swa এবিলাক নন লিভিং হয় না of course non living বতাহ বলিব for example this is pollen to উৰি পেলাই বতাহৰ জৰিয়তে আহি স্টিগমাত পৰিব পাৰে বহুতো স্পিচিছ আছে যোনবিলাক স্পিচিছে ওয়াটাৰৰ দ্বাৰা পলিনেশন কৰাত হেল্প কৰে ইয়াত তুমি যদি পোৱা উইন্ডত এবায়োটিক ফেক্টৰৰ ভিতৰত উইন্ডেদি বেছিকে পলিনেশন হয় মানে ম্যাক্সিমাম এবায়োটিক ফেক্টৰত এবায়োটিক এজেন্টস বিলাকৰ ভিতৰত উইন্ডেৰে বেছিকে পলিনেশন হয় আৰু ওয়াটাৰত কমকে পলিনেশন হয় ওয়াটাৰৰ থ্ৰু দি কম স্পিচিছে পলিনেট কৰে ওকে ওয়াটাৰৰ যদি এক্সাম্পল কোৱা only about আমি 30 genera of monocotyledonous plant 30 genera of monocotyledons he দেখা পাও monocotyledons দেখা পাও আৰু windot যদি সোৱা windot most grasses যোনবিলাক grass আছে grassত mostly wind pollinated plants ebla grass bilak okay now etia biotic hole biotic mane ki biotic mane hol jiman bilak living agents ase jiman bilak living organism ase living organism dio tumalogor pollination hoba pare yar bhitorot mainly 4-5 ta bostu ase jun bilak ami bujibo lagibo okay so biotic components or bhitorot jodi saw biotic components or prothomote ami insects or kotha patim insects bilake insects আজি স্পেলিং বহুত ভুল কৰি আছো মই why insects ইনসেক্টে পলিনেট হ'ব পাৰে ইনসেক্টেদি যোনবিলাক পলিনেশন হয় হেতুক আমি এটা টার্ম দিও হে টার্মটো নাম হল এন্টোমোফিলি আচ্ছা ইয়াত মই নকলো উইন্ডেৰে যোনবিলাক পলিনেট হয় হেবিলাক পলিনেশনক আমি কওঁ এনিমোফিলি ডিফারেন্স দেখিছানে এনিমোফিলি এনিমেলছৰ নিচিনা লাগে নহয় কিন্তু এনিমোফিলি মানে হল তোমাৰ উইন্ডে ট্ৰান্সফাৰ হ'ব ওয়াটাৰ মানে কি ওয়াটাৰ পলিনেশন হোৱা প্ৰসেসটোক আমি কওঁ ওয়াটাৰ দি যোনবিলাকে পলিনেশন কৰে হেতুক আমি কওঁ হাইড্ৰোফিলি মই থাকিবনে হাইড্ৰোফিলি এটা হল এনিমোফিলি বায়োটিক কম্পোনেন্টছৰ ভিতৰত বায়োটিক কম্পোনেন্টছ যোনবিলাক ট্ৰান্সফাৰ হেতু আমি একেলগে বায়োটিক কম্পোনেন্টছ বিলাক কওঁ জুফিলি এই টার্মস বিলাক যে সাইডত দিছো এবিলাকৰ পৰা কোৱেশ্চন আহে সো প্লিজ ধ্যান দিবা এবিলাক কোৱেশ্চন তোমালোকৰ নিটতো আহিব পাৰে প্লাস সিউইটি ইউজি আৰু পিজি ইয়াৰ পৰা কোৱেশ্চনস আহে তো এবিলাক এতিয়াৰ পৰা ক্লিয়াৰ হৈ যোৱাটো বিৰাট ইম্পৰ্টেন্ট ওকে নাও ইনসেক্টছৰ ভিতৰত চোৱা ইনসেক্টছৰ ভিতৰত যদি চাও এক্সাম্পল যে কেনেকুৱা ধৰণৰ ইনসেক্টছে আমাৰ পলিনেট কৰাব পাৰে তোমালোকৰ যদি মনত খুব সঘনে আহে হেতুই হল বীজ মৌমাখি হয়নে বীজ maximum pollination biotic component or ভিতৰত maximum pollination bees এ কৰে মৌমাখিয়ে কৰে মৌমাখি যদি নহয় আমাৰ maximum pollination নহব আৰু আমাৰ যোনবিলাক crop plant horticulture আমি কৰিব বিচাৰো হেহতৰ productivity একদম কমি যাব দুনিয়াই বন্ধ হৈ যাব পাৰে
মানে দুনিয়া মানে আমাৰ পৃথিৱী চলা মুস্কিল হ'ব পাৰে এই বীজখিনি যদি নাথাকে সো বীজবিলাকে পলিনেট কৰাত হেল্প কৰে আৰু পলিনেশ্যনৰ কাৰণে ফাৰ্টিলাইজেশ্যন হয় ফাৰ্টিলাইজেশ্যনৰ কাৰণে আমাৰ এই প্লান্টছবিলাক ইমানখিনি আমি ধুনীয়াকৈ কাল্টিভেশ্যন কৰিব পাৰোঁ ইমান ধুনীয়াকৈ গ্ৰ' হ'ব পাৰে হয়নে আৰু আমাৰ ইমান ডাঙৰ এটা হিউমেন পপুলেশ্যনৰ কাৰণে আমি ফুড জেনেৰেট কৰিব পাৰোঁ বিকজ অফ দিজ বীজ অ'কে চ' মৌ মাখিবিলাকক সদায় প্ৰটেকশ্যনটো বহুত ইম্পৰ্টেণ্ট মৌ মাখি কালচাৰ কৰে বহুতে বহুত ভাল আৰু আমি এটা বস্তু এতিয়া ৰিচাৰ্চৰ দ্বাৰা গম পাইছোঁ যে যদি আমি খেতিৰ লগতে মৌ পালনটো লগতে লগাই থওঁ সেই খেতিৰ যোনটো প্ৰডাক্টিভিটি সেইটো ইনক্ৰিজ হৈ যায় কিয় বিকজ মৌ মাখি ওচৰতে আছে পুৰা পলিনেশ্যন কৰাত হেল্প কৰিব বহুতো প্ৰডাকশ্যন তাত পাব পাৰোঁ চ' এইটো এটা ইম্পৰ্টেণ্ট কনচেপ্ট অ'কে নাও বীজ প্ৰথম কথা ইনচেক্টৰ ভিতৰত যোনে চবতকৈ মেক্সিমাম পলিনেশ্যন কৰাত হেল্প কৰে বীজবিলাক বীজৰ লগতে আহিল বাটাৰফ্লাইজ পখিলা বাটাৰফ্লাইজ তাৰপিছত ফ্লাইজ মাখি বিটেলছ এই পোক পতংগবিলাক আছে বিটেলছ মথ ৱাস্পছ এণ্টছ এইবিলাক হ'ল ইনচেক্টছৰ ভিতৰত পৰিব এটচেট্ৰা এইবিলাক ইনচেক্টছৰ আণ্ডাৰত পৰিব নেক্সট বায়'টিক কম্পনেণ্টছৰ কথা যদি পাতোঁ নেক্সট বায়'টিক কম্পনেণ্টছৰ কথা হ'ল ইনচেক্টছ তাৰপিছত বাৰ্ডছৰ কথা পাতোঁ আমি বাৰ্ডছৰ আমি যোনটো পলিনেশ্যন টাইপ হয় সেইটোক আমি কওঁ অৰ্নিথোফিলি এতিয়া বাৰ্ডছৰ ভিতৰত কি আহিব বাৰ্ডছৰ ভিতৰত তোমালোকে যদি চোৱা ছানবাৰ্ড হামিংবাৰ্ড আৰু বাদুলিও বহুত পলিনেশ্যন কৰা থাকিব পাৰে বেটছৰ কথা যদি কওঁ বেটছৰ স্পেচিফিকেলি নাম এটা আছে এইটো ইম্পৰ্টেণ্ট সেইটো হ'ল কাইৰপটেৰফিলি বুজি পাইছেনে গোটেই বাৰ্ডছেৰে যোনবিলাক পলিনেশ্যন হৈ থাকে সেইটোতো অৰ্নিথোফিলি বাট স্পেচিফিকেলি যেতিয়া বেটছবিলাকে পলিনেশ্যন কৰে সেইটোক কওঁ আমি কাইৰপটেৰফিলি অ'কে নাও নেক্সট যদি আমি কথা পাতোঁ নেক্সট বায়'টিক কম্পনেণ্টছৰ যদি কথা পাতোঁ নেক্সট বায়'টিক কম্পনেণ্টত আহিব তোমাৰ যোনবিলাক ডাঙৰ এনিমেলছ আছে বিগাৰ এনিমেলছ নহয়নে এনিমেলছবিলাক বিগ এনিমেলছবিলাক তাৰ আণ্ডাৰত পৰিব তোমাৰ যোনবিলাক ৰডেন্স কিছুমান মানে আমাৰ ধৰি লোৱা নিগনি চিগনি জাতীয় হয়নে ট্ৰী ডুৱেলিং স্পেচিছ এনিমেলছৰ পিছত লেমুৰ্ছো আহে মানে বান্দৰবিলাক কিছুমান সৰু বান্দৰ টাইপৰ যোনবিলাক অৰ্গেনিজম আছে সেইবিলাক লেমুৰ্ছ তাৰপিছত ট্ৰী ডুৱেলিং স্পেচিছবিলাক যেনেকৈ ইয়াত ৰডেন্সৰ কথা ক'ব লাগিব ৰডেন্স তাৰপিছত আমি যদি কওঁ ইয়াতে তোমাৰ যোনবিলাক ৰেপটাইলছ কিছুমান ৰেপটাইলছ আছে যেনেকৈ আমাৰ লিজাৰ্ডবিলাক হয়নে জেঠী জাতীয় কিছুমান অৰ্গেনিজম আছে তো কিছুমান ৰেপটাইলছ আছে ৰেপটাইলছেও কৰে ৰেপটাইলছৰ ভিতৰত জেকো লিজাৰ্ড আৰু আমি ক'ব লাগিব গাৰ্ডেন লিজাৰ্ডবিলাক সিহঁতেও পলিনেশ্যন কৰাত হেল্প কৰে অ'কে আৰু এটা বস্তু এৰিছোঁ মই কিন্তু এৰিছোঁ এতিয়া অ'কে মেক্সিমাম কভাৰ হৈ গ'ল আচ্ছা তো দিছ আৰ দ্য বায়'টিক কম্পনেণ্ট এতিয়া এটা ইম্পৰ্টেণ্ট পইণ্ট যোনটো তোমালোকে জানিব লাগিব কনচেপ্ট এইবিলাক দেই মই যদি কথা পাতোঁ এবায়'টিক কম্পনেণ্টছৰ ভিতৰত প্ৰথম কথা জানিব লাগিব যে এবায়'টিক আৰু বায়'টিক কম্পনেণ্টছৰ ভিতৰতো মেক্সিমাম পলিনেশ্যন কিহেৰে হয় ধ্যান দিবা দেই এবায়'টিক আৰু বায়'টিক কম্পনেণ্টছৰ ভিতৰত মেক্সিমাম হয় বায়'টিক কম্পনেণ্টছবিলাকেৰে পলিনেশ্যন মানে এইবিলাকেৰে ইনচেক্টছ বাৰ্ডছ এইবিলাকেৰে বেছি পলিনেশ্যন হয় আৰু এবায়'টিক কম্পনেণ্টছৰ ভিতৰত আমি যে দুটা ভাগ পাওঁ উইণ্ড আৰু ৱাটাৰৰ ভিতৰত উইণ্ডে বেছিকৈ পলিনেট কৰে য়েছ বায়'টিক কম্পনেণ্টছৰ ভিতৰত যিমানবিলাক বস্তু আছে যিমানবিলাক আমি অৰ্গেনিজম পালোঁ তাৰে ভিতৰত চবতকৈ মেক্সিমাম পলিনেশ্যন কোনে কৰে বীজবিলাকে কৰে য়েছ এইখিনি আমি গম পালোঁ এতিয়া এটা ইম্পৰ্টেণ্ট কনচেপ্ট বুজিবা যোনবিলাক এবায়'টিক ৰুটটো দি পলিনেশ্যন কৰে যোনবিলাক ফ্লাৱাৰে বা যোনবিলাক প্লাণ্টে সিহঁতে স্পেচিয়েল কিবা বনাব লাগিব বুলি ভাবিছা নেকি নালাগে সিহঁতে স্পেচিয়েল একো বনাব লাগে দে ডু নট প্ৰডিউচ এনি নেক্টাৰ এট্ৰেক্টিভ নহয় নট এট্ৰেক্টিভ ডু নট প্ৰডিউচ নেক্টাৰ নেক্টাৰ ডু নট প্ৰডিউচ নেক্টাৰ মানে নেক্টাৰ মানে কি যোনবিলাক ৰস মানে ফ্লাৱাৰবিলাকৰ ভিতৰত কিছুমান ৰস থাকে এই ৰসবিলাকৰ কাৰণে আমাৰ বায়'টিক কম্পনেণ্টছত দেখিম আমি এইবিলাক এট্ৰেক্ট কৰে চ' নেক্টাৰ সিহঁতৰ ফ্ৰেগ্ৰেঞ্চ নাই নট কালাৰফুল
কাৰণ এহেঁতে ইমান ইনভেষ্টমেণ্ট দিব নালাগে, ইমান কষ্ট কৰি সেইবিলাক ৰস বনাব নালাগে ফুলত, তাৰপিছত ফ্ৰেগ্ৰেঞ্চ দিব নালাগে, কালাৰফুলো নহয়, কালাৰ চালাৰ বনাব নালাগে। কাৰণ কিয়? সেহেঁতে চিম্পলি বতাহ বলিব, উইণ্ড বলিব, উইণ্ডেৰে পাৰ কৰি দিব, ৱাটাৰটো গৈ থাকে, পানী ফুটত সেহেঁতে নিজৰ পলেন্সবিলাক এৰি দিব, গৈ পেলাই মিলি যাবগৈ ষ্টিগমাৰ লগত, বুজি পাইছেনে? চ' ইমান কষ্ট নকৰে। এবায়টিক ফেক্টৰ, এবায়টিক এজেণ্ট ইউজ কৰি যোনবিলাক ফ্লাৱাৰ্ছ বা প্লাণ্টছে পলিনেট কৰে। কিন্তু বায়টিক ফেক্টৰ, বায়টিক ৰুটটো, বায়টিক এজেণ্টছবিলাক যোনে চুজ কৰে, হয়নে? বায়টিক এজেণ্ট চুজ কৰা বহুতো এডভান্টেজ আছে এগেইনষ্ট এবায়টিক ফেক্টৰ, সেইটোও জানিব লাগিব। চ' বায়টিক কম্পনেণ্টছত যদি চাওঁ, বায়টিক এজেণ্টছবিলাকৰ ভিতৰত চাওঁ, বায়টিক এজেণ্টছবিলাকৰ যোনবিলাক ফ্লাৱাৰ্ছ আছে, সেহেঁতে কি কৰিব লাগিব? সেহেঁত বহুত কালাৰফুল হ'ব লাগিব। কালাৰফুল কিয় কালাৰফুল হ'ব লাগিব? যিমান কালাৰফুল হ'ব সিমান এট্ৰেক্ট কৰিব পাৰিব এইবিলাক পোক পতংগক, হয়নে? কালাৰফুল হ'ব লাগিব। দে শুড বি লাৰ্জ, দূৰৰ পৰাই ভিজিবল হ'ব লাগিব, হয়নে? ইম্পৰ্টেণ্ট। আৰু স্মলো যদি হয়, ইফ দে আৰ স্মল হ'লেও এগালো একেলগে থোপা খাই বনাব লাগিব, মানে ডাঙৰ এটা আকৃতি বনাব লাগিব আৰু ধুনীয়া দেখিবলৈ হ'ব লাগিব। য়েছ, সৰু সৰু ফ্লাৱাৰ্ছবিলাকো যদি আছে যোনবিলাকে নেকি এইবিলাক বায়টিক এজেণ্ট চুজ কৰিছে, সেহেঁতে থোপাকে এগালো একেলগে বনাব লাগিব। অ'কে, লাৰ্জ হ'ব লাগিব, কালাৰফুল হ'ব লাগিব। নেক্সট যদি আমি চাওঁ, এহেঁতে ফ্ৰেগ্ৰেঞ্চ দিব লাগিব, ফ্ৰেগ্ৰেঞ্চ সিহঁতৰ থাকিব লাগিব, ধুনীয়া সুগন্ধ থাকিব লাগিব, হয়নে? কাৰণ তেতিয়াহে এইবিলাক পোক পতংগ কীটবিলাক আমি এট্ৰেক্ট কৰিব পাৰিম। পোক পতংগ হওক বা সৰু সৰু বাৰ্ডছ হওক, এইবিলাক এনিমেলছ হওক, সিহঁতক এট্ৰেক্ট কৰিব পাৰিব। প্লাছ সিহঁতে ৰিৱাৰ্ড দিব লাগিব এজ নেক্টাৰ্ছ, হয়নে? ৰিৱাৰ্ড, যে মোৰ ওচৰলৈ মোৰ ৰস চসবিলাক খা, সিহঁতে এটা মানে ৰিৱাৰ্ড ছিষ্টেম আৰু, যে তহঁতে আহিলি পলিনেশ্যন কৰাত হেল্প কৰিবি, তাৰ এগেইনষ্টত মই তোমাক নেক্টাৰ দিম। আৰু এইটো বস্তু কিয় ইমান ইম্পৰ্টেণ্ট? বিকজ বাৰে বাৰে যাতে ঘূৰি ঘূৰি আহি থাকক, ফ্লাৱাৰ দেখিলেই যাতে সিহঁতে এট্ৰেক্ট হওক, ধুনীয়া মৌ পান, মানে মৌ চৌ সিহঁতে যেতিয়া মানে ৰিলিজ কৰিব, ধুনীয়া নেক্টাৰ ৰিলিজ কৰিব, জুচ চুচ ৰিলিজ কৰিব ফ্লাৱাৰটোৰ ভিতৰত, তেতিয়া সিহঁত এট্ৰেক্ট হ'ব বাৰে বাৰে। যেতিয়াই ফুল ফুলিব সিহঁতৰ দিমাগ খুলি যাব, খানা আহি গ'ল ব'ল। কিন্তু সিহঁতে নাজানে যে এই ফ্লাৱাৰটোৱে খানাৰ চলতে নিজৰ পলিনেশ্যন কৰাব বিচাৰি আছে। য়েছ, চ' দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট। প্লাণ্টছবিলাকো বহুত স্মাৰ্ট হ'ব পাৰে। অ'কে, চ' নেক্টাৰ এইবিলাকৰ দ্বাৰা সিহঁতে এই বায়টিক এজেণ্টছবিলাক কি কৰে? এট্ৰেক্ট কৰে। অ'কে, নেক্সট এতিয়া আমি এবায়টিক কম্পনেণ্টছৰ উইণ্ড আৰু ৱাটাৰৰ কিছুমান এক্সাম্পল শিকিম আৰু বায়টিক কম্পনেণ্টছৰো কিছুমান এক্সাম্পল শিকিব লাগে। প্ৰথমতে আমি কি কৰিম? এবায়টিক কম্পনেণ্টছটো চাই লওঁ, এবায়টিক ছেকশ্যনটো চাই লওঁ। অ'কে, চ' ইয়াৰ ভিতৰত মই এতিয়া উইণ্ডৰ কথা প্ৰথমতে পাতোঁ। এবায়টিক ফেক্টৰছলৈ আহি যোৱা। এতিয়া মই মুচি দিওঁ। আমি উইণ্ডৰ কথা এতিয়া ডিছকাছ কৰিম। অ'কে, উইণ্ডৰ কথা যদি ডিছকাছ কৰা, উইণ্ডৰ যোনবিলাক ফ্লাৱাৰ হ'ব, ধ্যান দিবা দেই, উইণ্ড পলিনেটেড ফ্লাৱাৰ যোনবিলাক হ'ব, উইণ্ড পলিনেটেড ফ্লাৱাৰ, সিহঁতৰ এয়া ফৰ এক্সাম্পল ষ্টেমেন, এইটো হ'ল ষ্টাইল। অ'কে, দিছ ইজ ষ্টাইল। এতিয়া মন কৰিবা, যোনবিলাক ষ্টেমেনত যোনবিলাক এতিয়া পলেন্স বনিব, এইবিলাক পলেন্সবিলাক কেনেকুৱা হ'ব লাগিব বুলি বিচাৰা? উইণ্ডত এহেঁতে বহুত দূৰলৈকে যাব লাগিব, মানে বহুত দূৰলৈকে যাব লাগিব। আৰু এহেঁতৰ কাম হ'ল উইণ্ডৰ লগত মিলাই এহেঁতে বস্তুবিলাক বনোৱা। যেনেকৈ উইণ্ডৰ কাম কি? উইণ্ডৰ কাম হ'ল বস্তুবিলাক বহুত দূৰলৈকে লৈ যোৱা। চ' পলেন্সবিলাক এহেঁতৰ কেনেকুৱা হ'ব? লাইট হ'ব আৰু নন ষ্টিকি হ'ব। ভেৰি ইম্পৰ্টেণ্ট কনচেপ্ট, নন ষ্টিকি। যোনবিলাক পলেন্স আৰ লাইট আৰু নন ষ্টিকি। পলেন্সবিলাক লাইট হ'ব, নন ষ্টিকি হ'ব। কিয় নন ষ্টিকি? বিকজ উইণ্ডত লৈ যোৱাৰ লগে লগে যাতে য'তে ত'তে আকৌ এঠা লাগি নাযাওঁ, নহ'লে বহুত দূৰলৈকে যাব নোৱাৰিব নহয়। চ' নন ষ্টিকি হ'ব। উৰি উৰি যিমান বেছি ট্ৰেভেল কৰিব পাৰে, সিমান সিহঁতৰ চান্স বেছি যে সিহঁতে পলিনেট কৰিব পাৰে। আৰু এটা ইম্পৰ্টেণ্ট কথা মই ক'বলৈ পাহৰি গ'লোঁ, ধ্যান দিবা, ভেৰি ভেৰি ইম্পৰ্টেণ্ট, যোনবিলাক এবায়টিক কম্পনেণ্টছৰ এবায়টিক এজেন্সেৰে পলিনেশ্যন কৰা ফ্লাৱাৰ্ছবিলাক, সেহেঁত নন স্পেচিফিক হয়। নন স্পেচিফিক মানে কি? যে পলেন্সবিলাক এৰি দিয়ে, য'তে ত'তে গৈ পেলাই সেহেঁত পৰিব পাৰে, ফাৰ্টিলাইজেশ্যন হ'লেও হ'ল, নহ'লেও নহয়। তো এহেঁতে এগালো কষ্ট কৰিব লাগে, এগালো নাম্বাৰ অফ পলেন্স, বহুতো হিউজ নাম্বাৰ অফ পলেন্স বনাব লাগে, হিউজ নাম্বাৰ অফ পলেন্স, এজ কম্পেয়াৰ্ড টু যোনটো আমাৰ অভিউলবিলাক আছে। অভিউলবিলাকৰ নাম্বাৰ ইমান বেছি নহয়, ছিংগল অভিউল ইন ইচ অভাৰি থাকিব, যোনবিলাক ফ্লাৱাৰ থাকিব, ছিংগল অভিউল থাকিব। কিন্তু তাৰ তুলনাত, অভিউলৰ তুলনাত আমাৰ যোনবিলাক পলেন্স আছে, পলেন্সৰ মাত্ৰা হিউজ নাম্বাৰ। কিয়? কাৰণ উইণ্ডেৰে বা ৱাটাৰে যেতিয়া সিহঁতে পলেন্সবিলাক ৰিলিজ কৰিব, এটা দুটাহে যেনে তেনে গৈ পেলাই মানে পলিনেশ্যন কৰাবলৈ ছাকচেছফুল হ'ব, কাৰণ বহুতো ৱেষ্ট হৈ যাব, হয়নে? আৰু
এইবিলাক হল নন স্পেসিফিক মানে য'ত ত'ত পৰিবগে পাৰে স্পেসিফিক নহয় বাট আমি যে বায়োটিক কম্পোনেন্টছৰ বস্তুবিলাক চাম দে আৰ ভেৰি স্পেসিফিক মানে প্ৰত্যেকটো ফ্লাৱাৰে এটা নিৰ্দিষ্ট তাৰ নিজৰ বায়োটিক এজেন্ট এটা এট্ৰেক্ট কৰে বুজি পাইছানে কথাটো যে নিজৰ ফ্লাৱাৰৰ নিজৰ ইনসেক্ট আছে যোনে নেকি সেই ফ্লাৱাৰটোক এট্ৰেক্ট কৰিব পাৰিব সেই ফ্লাৱাৰটোক এট্ৰেক্ট কৰে আৰু তেনেকে আমাৰ ফ্লাৱাৰ আৰু এনিমেলছ ফ্লাৱাৰ আৰু যোনবিলাক ইনসেক্ট আছে হেঁতৰ ইভলিউশন হয় হয়নে এটো আমি পিছৰ হায়াৰ ক্লাছত পঢ়িম যে বহুত ইন্টাৰেস্টিং এইবিলাক কাৰণ এটা ফ্লাৱাৰ যদি মৰি গ'ল সেই এটা ইনসেক্ট যদি আমি নাইকিয়া কৰি দিওঁ দুনিয়াৰ পৰা মানে এইবিলাক পলিউশন সলিউশন কিবা এইবিলাক বায়োডাইভাৰ্সিটি ডিগ্ৰেডেশনৰ কাৰণে যদি এটা ইনসেক্ট কেনেবাকে বিলুপ্ত হৈ গ'ল এই ফ্লাৱাৰটো এতিয়া পলিনেট কৰিবলৈ আমাৰ সেই এনিমেলটো নাই সেই ইনসেক্টটো নাই সেই বাৰ্ডটো নাই তেতিয়া কি হ'ব এই ফ্লাৱাৰটো মৰি যাব বুজি পাইছানে ই ফাৰ্টিলাইজেশন কৰিব নোৱাৰিব সো বায়োটিক কম্পোনেন্টছৰ হেতু কিন্তু কি হয় এটো ভেৰি স্পেসিফিক হেতে বেছি কষ্ট কৰিব নোৱাৰে নালাগে হেতু পলেন সেই একেটা টাইপৰে ফ্লাৱাৰ লগত পলিনেট কৰাবই কাৰণ হি আহিব হি মৌপান কৰিব হি আকৌ গৈ পেলাই সেই ফ্লাৱাৰটোৰ নিচিনা বেলেগ এটা ফ্লাৱাৰতহে পৰিবগে তো আলটিমেটলি কি হ'ল মানে আমি পলিনেশন কৰালো আমি সেই স্পেসিফিক পলেনটো বেলেগ এটা সেই একে ধৰণৰ ফ্লাৱাৰ লগত হে মিলালোগে গম পাইছানে এনে ইমান বস্তু নষ্ট নহয় সো দিস ওয়াজ ভেৰি ইম্পৰ্টেন্ট তো এটো মনত ৰাখিবা যে এবায়োটিক বিলাক নন স্পেসিফিক হয় বায়োটিক বিলাক ভেৰি স্পেসিফিক হয় ওকে আহিছো আমি আকৌ এবায়োটিক কম্পোনেন্টছৰ ভিতৰত ইয়াত আমি প্ৰথম কথাটো কি পালো যে যোনবিলাক ফ্লাৱাৰ আছে হেঁতৰ যোনবিলাক পলেন্স হ'ব উইন্ডৰ পলিনেশনৰ কাৰণে হেঁত লাইট হ'ব আৰু ভেৰি নন স্টিকি লাইট কিয় বহুত দূৰলৈ উৰি যাব পাৰিব নন স্টিকি কিয় য'তে ত'তে যাতে এঠা লাগি নাযাওক হয়নে নন স্টিকি নেক্সট পইণ্টটো যদি চোৱা এক্সপ'জড ষ্টেমেন বিলাক পাবা এক্সপ'জড ষ্টেমেন্স মানে কি ধ্যান দিবা দেই ফৰ এক্সাম্পল এইটো ফ্লাৱাৰে কথা কৈছো এই ফ্লাৱাৰটোৰ যদি মই ফৰ এক্সাম্পল মই এইটো ফ্লাৱাৰ এটা আঁকিছো ওকে মই একদম সিম্পল টাইপৰ আঁকিছো এতিয়া যদি মই ষ্টেমেন বিলাক এনেকে সৰুকে ভিতৰতে সোমোৱাই থওঁ হয়নে মই ভিতৰতে সোমাও তেতিয়া বতাহ যদি বলে ফৰ এক্সাম্পল বতাহ বলি আছে তো এইটোৱে উৰাই নিব পাৰিব জানো নোৱাৰে সৰু ভিতৰত সোমাই থাকিলে সৰুকে নোৱাৰে তো কি কৰে ফ্লাৱাৰ বিলাকে নিজৰ ষ্টেমেন্স বিলাক লম্বা কৰি দিয়ে এক্সপ'জ কৰি দিয়ে ষ্টেমেন্স বিলাক এক্সপ'জ কৰিলে কি হ'ল এন্থাৰ বিলাক এক্সপ'জ হৈ থাকিব আৰু ইয়াৰ পৰা যোনবিলাক পলেন্স ওলাব হেঁতে মজাকে দূৰলৈ যাব পাৰিব বুজিছানে সো সৰু ভিতৰত সোমোৱাই নথয় ষ্টেমেন বিলাক হেঁতে লম্বাকে উলিয়াই দিয়ে নিজৰ গাৰ পৰা উলিয়াই দিয়ে নিজৰ ফ্লাৱাৰটোৰ পৰা উলিয়াই দিয়ে এক্সপ'জ ষ্টেমেন কৰি থৈ দিয়ে ওকে বুজিলো যোনবিলাক তোমাৰ স্টিগমা আছে স্টিগমা যোনটো স্টিগমা কথা গম পাইছানে যোনবিলাক ফ্লাৱাৰৰ ভিতৰত স্টিগমা আছে সেইবিলাক কেনেকুৱা হ'ব স্টিগমা বিলাক হ'ব ফেদাৰি লং আৰু স্টিকি বুজিছানে স্টিগমাটো স্টিকি হ'ব ফেদাৰি মানে কেনেকুৱা স্যাৰ ফৰ এক্সাম্পল এইবিলাক ফ্লাৱাৰ হয়নে এইবিলাক ফ্লাৱাৰ যোনবিলাক স্টিগমা আছে স্টিগমা এনেকে কি কয় পাখি নিচিনা মানে বহুত ফেদাৰৰ নিচিনা বুজিছানে এনেকে ওলাই থাকিব য'ৰ চাইডেদি ওলাই থাকিব ফেদাৰি হ'ব এইবিলাক ফেদাৰি লং আৰু স্টিকি স্টিগমা হ'ব ফেদাৰি লং স্টিকি স্টিগমা যাতে যোনবিলাক পলেন্স উৰি আহে য'ৰ পৰাই নাহক কিয় যোনটো চাইডেদি নাহক কিয় এহেঁত ফচি যায় বুজিছানে তো স্টিগমা বিলাক ডাঙৰ লং হয়নে স্টিকি আৰু ফেদাৰি মানে মই কি বুলি ক'ম এইবিলাক নুম জাতীয় যেনেকে আমাৰ বাৰ্ডছ বিলাকত ফেদাৰ্ছ বিলাক থাকে মানে নুম থাকে তো তেনেকুৱা জাতীয় হ'ব স্টিগমা বিলাক ওকে নেক্সট পইণ্টটো হ'ল ভেৰি ইম্পৰ্টেণ্ট যে প্ৰত্যেকটো ফ্লাৱাৰত সিংগল ওভিউল থাকে সিংগল ওভিউল ইন ইচ ওভাৰি চোৱা ওভাৰি এটাৰ ভিতৰত ফৰ এক্সাম্পল এইটো ওভাৰি এটাৰ ভিতৰত বহুত গাল ওভিউল থাকি লাভ নাই কাৰণ যেনে তেনে এটাহে আহি পেলাই পৰিব পাৰে চান্স ফেনমেনা হয়নে এবায়োটিকত বহুত চান্স ফেনমেনা তো চান্স মিলাই পেলাই এটাহে যেনে তেনে আহিব পাৰে তো ইয়াত এগালো ওভিউল বনোৱা একো লাভ নাই তো প্ৰত্যেকটো ওভাৰিৰ ভিতৰত এটা সিংগল ওভিউল পাওঁ যাতে এটা পলেনে সাফিচিয়েন্ট হওক গোটেই ফাৰ্টিলাইজেশনটো কৰিবলৈ ওকে সো দিস ওয়াজ ইম্পৰ্টেন্ট কনসেপ্ট উইন্ডৰ ক্ষেত্ৰত এটা এক্সাম্পল তোমালোকৰ দিছে ইয়াত এক্সাম্পল কি দিছে কৰ্ণ কবটো দিছে কৰ্ণ কব মানে আমাৰ যোনটো মাকৈ হয়নে মাকৈ দেখিছানে তোমালোকে মাকৈৰ যোনটো টাচেলছ বুলি কয় টাচেলছ মানে এই এনেকে যে ওপৰৰ যোনবিলাক তোমালোকে নুম বিলাক দেখিছা
মাকৈ খাইছা না সবে মাকৈ সো মাকৈ ওপৰতো চাবা মাকৈ এটো কভাৰ হৈ থাকে গ্ৰীন গ্ৰীন তাৰপিছত ওপৰত এনেকে এইবিলাক নুম বিলাক থাকে লম্বা লম্বা এনেকে নুম বিলাক থাকে এই নুম বিলাক একচুয়ালি কি দিস আৰ এক্সপোজড stamen আৰু stigma stamen আৰু and stigma এটো হল টাসেল কৰ্ণ কবৰ যোনবিলাক টাসেলস থাকে এনেকে নুম 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 থাকে হয়নে চুলি নিচিনা যে দেখিছা উলাই থাকে যে ফ্ৰুটটোৰ পৰা উলাই থাকে মানে গুটে হেৰিটোৰ পৰা উলাই থাকে তো এইবিলাক কি উলাই থাকে বস্তুখিনি কি দিস আৰ এক্সপোজড stamens যাতে হাৱাত যোনবিলাক পলেন্স থাকে সেইবিলাক ধুনিয়াকে এহাতে attract কৰিব পাৰে আৰু পলিনেশন কৰিব পাৰে সো উইন্ডৰ ক্ষেত্ৰত এইখিনি আমাৰ ইম্পৰ্টেন্ট আমি কনসেপ্টখিনি জানিব লাগিব নেক্সট আমি আহি গলো ওয়াটাৰলে ওয়াটাৰৰ কথালে ওয়াটাৰৰ যদি কথা কওঁ আমি ওয়াটাৰত আমি পাম যে ওয়াটাৰৰ আগতেও জানিছিলো আমি যেতিয়া বায়োলজিক্যাল ক্লাসিফিকেশন পঢ়ি আছিলো তেতিয়া আমি এটা ইম্পৰ্টেন্ট কথা জানিছিলো যে যোনবিলাক লোৱাৰ প্লান্টস আছে আমি যদিও হায়াৰ প্লান্টছৰ কথা পঢ়ি আছো আমি জানিব লাগিব লোৱাৰ প্লান্টস বিলাকৰ যেনেকে লোৱাৰ প্লান্টস বুলি ক'লে কাৰ কথা পাতিবা তোমালোকে এলগিৰ কথা পাতিব লাগিব এলগি ব্ৰায়োফাইটস আৰু টেৰিডোফাইটস বিলাকৰ কথা পাতিব লাগিব হয়নে টেৰিডোফাইটস সো এইবিলাকৰ যোনবিলাক মেল গেমেট বিলাক ট্ৰান্সফাৰ হোৱা প্ৰসেসটো মেল গেমেট ট্ৰান্সফাৰ হ'বলৈ ওয়াটাৰ ইজ ভেৰি ভেৰি ইম্পৰ্টেন্ট ওয়াটাৰ লাগিবই মেল গেমেট বিলাক ট্ৰান্সফাৰ কৰোতে আৰু এইটো বস্তুৱে কি কৰে এইটো বস্তুৱেহে একচুয়ালি ডিটাৰমাইন কৰে যে আমাৰ এলগি ব্ৰায়োফাইটস টেৰিডোফাইটস জতে জতে যে তুমি নেপোৱা হয়নে অকল পানী উছৰা উছৰি জায়গাবিলাক পাবা সো ওয়াটাৰে এহেতৰ যোনটো ডিস্ট্ৰিবিউশনটো কন্ট্ৰোল কৰি ৰাখে সো ওয়াটাৰ যত নাথাকে এলগি ব্ৰায়োফাইটস টেৰিডোফাইটস পোৱাটো মুস্কিল হৈ যায় পানী উছৰা উছৰিহে এইবিলাক বস্তু পাবা যোনবিলাক খেলাই জাতীয় উদ্ভিদ আছে হয়নে যোনবিলাক ঢেকিয়া জাতীয় উদ্ভিদ আছে সবা খেমেকা জায়গাত বা পানী হেৰিত থাকে সো এটোৱে বহুত ডিপেন্ড কৰে নাই ওয়াটাৰটোৱে বহুত ডিপেন্ড কৰে সো মেল গেমেট বিলাক ট্ৰান্সফাৰ কৰোতে কিন্তু যেহেতু আমি এতিয়া হায়াৰ অৰ্গানিজমৰ কথা পাতি আছো এইখিনি ইমান ইম্পৰ্টেন্ট নহয় হায়াৰ অৰ্গানিজমৰ কাৰণে আমাৰ কথা পাতিব লাগিব কিছুমান এক্সাম্পলৰ কথা হায়াৰ অৰ্গানিজমত মেইনলি মনোকটলিডনছত আমি অলৰেডি গম পালো যে 30টা জেনেৰা ওকে মন কৰিছানে 30টা জেনেৰা 30 জেনেৰাত মনোকটলিডনত এনেকে তোমালোকৰ কি কয় পলিনেশনটো কিহেৰে হয় পলিনেশনটো ওয়াটাৰেৰে হয় কিন্তু ইয়াৰ মাজৰে কিছুমান ইম্পৰ্টেন্ট এক্সাম্পল তোমালোকৰ এনসিআৰটি দিয়া আছে হেতু মনত ৰাখিব লাগিব প্ৰথম এক্সাম্পলটো হ'ল হাইড্ৰিলা আৰু ভেলিসনেৰিয়া এণ্ড হাইড্ৰিলা এই দুডাল প্লান্ট এই দুডাল হল ফ্ৰেশ ওয়াটাৰ প্লান্টস ফ্ৰেশ ওয়াটাৰ স্পিচিজ ওকে ফ্ৰেশ ওয়াটাৰত পোৱা যায় আৰু এই দুটাই কি কয় ওয়াটাৰ দি কৰে প্লাস আমি যদি কথা পাতো জুষ্টেৰা কত পোৱা যায় জুষ্টেৰা পোৱা যায় তোমাৰ মেৰাইন সি গ্ৰাছ এটো এটা মেৰাইন সি গ্ৰাছ তাত তোমালোকে এই ওয়াটাৰ পলিনেশনটো হোৱা দেখিব পাৰিবা সো মেইনলি যদি মই ভেলিসনেৰিয়াৰ এক্সাম্পলটো দিও ভেলিসনেৰিয়াটো চাবা দে কেনেকে ফৰ এক্সাম্পল এখিনি পানী দিস ইজ পানী ওকে ভেলিসনেৰিয়াটো চাবা ভেলিসনেৰিয়ালে কি কৰে তলৰ পৰা ওপৰলৈ আহে আৰু ফ্লাৱাৰটো কেনেকুৱা হয় ফ্লাৱাৰটো তোমাৰ এনেকে ফৰ এক্সাম্পল এই ফ্লাৱাৰৰ এটো এটা ফ্লাৱাৰ এটো এই ফ্লাৱাৰটোৰ যোনখিনি যোনবিলাক তোমাৰ পলেন্স আছে এই পলেন্স বিলাক আহি সাৰফেসত তোমালোকৰ এৰি দিয়ে এৰি দিলে কি হল পানীৰ খুঁটত এহেতে পানীৰ খুঁটটো যেনিবা এনেকে বৈ আছে না এইটো সাইডে বৈ আছে সো পানীৰ খুঁটত এনেকে বৈ যায় পলেন্স বিলাক বৈ গৈ পেলাই কি হ'ব বেলেগ এডাল ভেলিসনেৰিয়া প্লান্ট যোনডাল আছে বেলেগ এডাল ভেলিসনেৰিয়া প্লান্টছত গৈ পেলাই কি হৈ যাব লাগি যাব আৰু ইয়াত পলিনেশন হৈ যাব সো এটো ভেলিসনেৰিয়াৰ এক্সাম্পল হেতে কি কয় সাৰফেস অফ ওয়াটাৰলৈকে ফ্লাৱাৰ বিলাক উলিয়াই আনে ওকে নেক্সট যদি চাও আমি জুষ্টেৰা যেনেকৈ আমাৰ সি গ্ৰাছেছ বিলাক আছে জুষ্টেৰাত কি হয় জুষ্টেৰা আকৌ ঘটনাটো বেলেগ হেহেতে কি কৰে হেহেতৰ যোনবিলাক ফ্লাৱাৰ আছে হেহেতৰ ফ্লাৱাৰ্স বিলাক তলত সাবমাৰ্জ হৈ থাকে তলত পানী তলত সাবমাৰ্জ হৈ থাকে ওকে সো এইবিলাক ফ্লাৱাৰ্স ফৰ এক্সাম্পল সো এইবিলাক ফ্লাৱাৰ পানী তলত থাকে আৰু এহেতে যোনবিলাক তোমাৰ হেৰি বনায় যোনবিলাক পলেন্স বনায় সেইবিলাক কেনেকুৱা সেইবিলাক ৰিবন টাইপৰ সো এনেকুৱা ৰিবন টাইপৰ ওকে ৰিবন টাইপৰ কাৰ কথা পাতি আছো জুষ্টেৰাৰ কথা পাতি আছো জুষ্টেৰা বিলাকৰ ষ্টাইল বিলাক হেতে সাবমাৰ্জ পানী তলত থাকে আৰু বনাই কেনেকুৱা ধৰণৰ ৰিবনস টাইপৰ আৰু সেই একে পানী খুঁটত হেতে ৰিবনস বিলাক এৰি দিয়ে মানে পলেন্স বিলাক ৰিবনস বিলাক কেনেকুৱা পলেন্স বিলাক ৰিবন লাইক পলেন্স সো পলেন্স বিলাক এৰি দিয়ে আৰু গৈ পেলাই পলেন্স বিলাক এনেকে ফাঁচি যায় বেলেগ এটা জুষ্টেৰা প্লান্টৰ লগত জুষ্টেৰা ফ্লাৱাৰটোৰ লগত আৰু তাত গৈ পেলাই হেতে পলিনেশন কৰে বুজি পাইছা সো জুষ্টেৰাত আমি কেনেকুৱা পাওঁ ৰিবন লাইক পলেন্স বিলাক পাওঁ ৰিবন লাইক পলেন্স বিলাক পাওঁ হয়নে আৰু ভেলিসনেৰিয়াত কি হয় সাৰফেস
পলিনেশ্যন হয় সাৰফেচ পলিনেশ্যন হয় ইয়েছ বুজি পালো ছাৰ এতিয়া চোৱা ৱাটাৰ বুলি ক'লে এনেকুৱা নহয় যে ৱাটাৰত থাকিলেই যে ফ্লাৱাৰবিলাকে ৱাটাৰ পলিনেশ্যনে কৰে ফৰ এক্সাম্পল আমি যদি চাওঁ ৱাটাৰ হাইচিন্থ মানে কি মেটেকা কথা পাতি আছো ৱাটাৰ হাইচিন্থ বা আমি যদি কথা কওঁ ৱাটাৰ লিলি ধ্যান দিবা দেই ভেৰি ইম্পৰ্টেণ্ট ৱাটাৰ লিলি এই দুটা ফ্লাৱাৰৰ যদি কথা পাতো এহেঁতে কিন্তু যদিও পানীত থাকে আমি পানীতে পাওঁ এইবিলাক মেটেকা চেটেকা ৱাটাৰ লিলি পানীতে পাওঁ কিন্তু এহেঁতৰ ষ্টাইলটো কি এহেঁতে আকৌ এই বায়'টিক কম্পনেণ্টছ বিলাকে জুফিলিহে ইউজ কৰে মৌমাখি বা এনেকে বেলেগ বেলেগ ইনচেক্টেৰে এহেঁতে পলিনেট কৰে মানে কি হয় ঘটনাটো ফৰ এক্সাম্পল এইখিনি পানী এহেঁতে নিজৰ ফ্লাৱাৰবিলাক কি কৰে কিমান চৈতান্তিক পানীত আছে বাট এহেঁতে নিজৰ ফ্লাৱাৰবিলাক কি কৰে এক্সপ'জ কৰি দিয়ে হয়নে এক্সপ'জ কৰি দিয়ে পানীৰ ওপৰতে ছাৰ্ফেচত নহয় পানীৰ ওপৰত এবভ দ্য ৱাটাৰ এহেঁতে ফ্লাৱাৰবিলাক বনাই থৈ দিয়ে যাতে আহি এই পোক পতংগবিলাক আহক আৰু পোক পতংগবিলাকে আহি পেলাই পলিনেট কৰক এটা ফ্লাৱাৰৰ পৰা এটা ফ্লাৱাৰলৈ নি পেলাই পলিনেট কৰক তো এহেঁতে ফ্লাৱাৰবিলাক ছাৰ্ফেচৰ ওপৰত ওলায় তো আমি কি পালোঁ পানীত কি দেখা পালোঁ তিনি ধৰণৰ পলিনেশ্যন দেখা পালোঁ চ' পানীত কিছুমান হ'ল যোনবিলাক ছাৰ্ফেচত পলিনেশ্যন কৰাই আছে যেনেকৈ ভেলিছনেৰিয়া হাইড্ৰিলা এইবিলাকে কিছুমান পালোঁ যোনবিলাক তলত ছাবমাৰ্জড পানীত তলত পলিনেশ্যন কৰাই আছে ৰিবন লাইক পলেন্স বনাই পেলাই হয়নে আৰু যোনবিলাক পলেন্স দেখিবা ৱাটাৰৰ ক্ষেত্ৰত পলেন্সবিলাক যোনবিলাক দেখিবা সেহেঁতবিলাক মিউচিলেজ কোটিং থাকে ইয়াত কি থাকে মিউচিলেজ কোটিঙৰ কাৰণে এহেঁতে পানী লাগিলেও একো নহয় পানী লাগিলেও মানে ডুবি নাযায় মিউচিলেজ কোটিঙৰ কাৰণে হয়নে পানীটো লাগি নাথাকে পলেন্সবিলাকত য়েছ মিউচিলেজ কোটিং থকাৰ কাৰণে এহেঁতবিলাক ধুনীয়াকৈ ট্ৰান্সফাৰ হৈ থাকে উপঙি থাকিব পাৰে অ'কে এইবিলাক ইম্পৰ্টেণ্ট আৰু আমি থাৰ্ড টাইপটো পালোঁ যে যদিও কিছুমান পানীত থাকে যেনেকৈ ৱাটাৰ হাইচিন্থ আৰু ৱাটাৰ লিলি এহেঁতে কিন্তু ৱাটাৰ পলিনেশ্যন নকৰে এহেঁতে নিজৰ ফ্লাৱাৰখিনি ওপৰলৈ উঠাই দিয়ে পানী ওপৰলৈ উঠাই দিয়ে আৰু পানী ওপৰলৈ উঠাই দিয়াৰ কাৰণে আমাৰ যোনবিলাক বেলেগ ধৰণৰ ইনচেক্টছ বা বায়'টিক কম্পনেণ্টছ আছে বায়'টিক এজেণ্ট আছে সেহেঁতেহে পলিনেশ্যন কৰোৱাত হেল্প কৰে চ' দিছ ৱাজ অল এবাউট ইয়ৰ এবায়'টিক কম্পনেণ্টছ আহি যোৱা বায়'টিক কম্পনেণ্টছৰে এতিয়া আমি ক'লে যাওঁ বায়'টিক কম্পনেণ্টছ আমি এইখিনি মুচিয়ে দিওঁ ডাইৰেক্ট আমি এতিয়া ডাইৰেক্টলি কাৰ কথা পাতিম বায়'টিক এজেণ্টছখিনিৰ কথা পাতিম বায়'টিক এজেণ্টছেৰে কেনেকেনো পলিনেশ্যন হয় ওকে বায়'টিক কম্পনেণ্টছৰ কথা আমি গম পালোঁ যে মোষ্ট অফ দ্য পইণ্টছ কি আছে কালাৰফুল হ'ব লাগিব ফ্লাৱাৰবিলাক কালাৰফুল হ'ব খুব ফ্ৰেগ্ৰেণ্ট দিব লাগিব হয়নে লাৰ্জ হ'ব লাগিব আৰু যদি স্মল হয় এহেঁতে পেক্ট ইনটু ইনফ্ল'ৰেচেঞ্চ হ'ব লাগিব মানে বুজি পাইছানে যদি সৰু হয় তেতিয়া একেবাৰে ঝোপা হৈ থাকিব লাগিব প্লাছ এহেঁতে নেক্টাৰ প্ৰডাকশ্যন কৰিব লাগিব অ'কে এইখিনি বস্তু গম পালোঁ এতিয়া চোৱা কিছুমান এক্সাম্পল দিছে তোমালোকৰ এক্সাম্পলখিনিহে মেইন ইয়াৰ পৰাহে মেইন কুৱেশ্যন আহে এক্সাম্পল যোনবিলাক ফ্লাইজ আৰু বিটেলছ কিছুমান আছে সেহেঁতে কি কৰে জানানে সেহেঁতৰ যোনবিলাক ফ্লাৱাৰ হ'ব সেহেঁতৰ যোনবিলাক ফ্লাৱাৰ থাকিব সেহেঁতে ফুল অডৰ ৰিলিজ কৰিব ফুল অডৰ মানে একদম বেয়া গোন্ধ টাইপৰ ৰিলিজ কৰে যাতে এই মাখি চাখিবিলাক আহে ফ্লাইজ আৰু বিটেলছৰ কাৰণে মেইনলি নেক্সট আমি যদি কওঁ নেক্সট হ'ল তোমাৰ যোনটো এটা ইম্পৰ্টেণ্ট এক্সাম্পল তোমালোকৰ ফ্লাৱাৰ এক্সাম্পল দিছে সেইটো এমৰফোফেলাছ স্পেলিংটো চাব লাগিব এবাৰ মই এমৰফোফেলাছ য়েছ এই ফ্লাৱাৰটোৰ হ'ল 6 ফিট টল ভেৰি ভেৰি ইম্পৰ্টেণ্ট নিটত কুৱেশ্যন আহিব পাৰে এমৰফোফেলাছ চ' এহেঁতে কি কৰে কিছুমান এনিমেলছক কিছুমান আমাৰ যোনবিলাক বায়'টিক এজেণ্ট আছে এহেঁতক কি কৰে এটা শ্বেল্টাৰ প্ৰভাইড কৰে টু লে এগছ হয়নে এটা ঘৰ প্ৰভাইড কৰে য'ত নেকি সেহেঁতে আহি পেলাই নিজৰ আণ্ডা দিব পাৰে লে এগছ কৰিব পাৰে চ' প্ৰভাইড শ্বেল্টাৰ টু লে এগছ হয়নে চ' এনেকুৱা নহয় যে সদায় তোমাৰ এই এট্ৰেক্ট কৰিবলৈ অকল ধুনীয়া জুচ বনাব লাগিব ফ্ৰেগ্ৰেণ্ট কৰাব লাগিব কালাৰফুল হ'ব লাগিব এট্ৰেকশ্যনৰ কাৰণে সেইটো নহয় কিছুমান ফ্লাৱাৰে অলপ সুকীয়া কামো কৰে যোনবিলাক এমৰফোফেলাছৰ কথা ক'লোঁ তোমাৰ ইউকা এণ্ড মথৰ ক্ষেত্ৰত হ'ব ইউকা এণ্ড দ্য মথ কিছুমান মথ আছে এই পখিলা ধৰণৰ যে এনেকুৱা শুং থাকে যে পখিলাবিলাক ডাঙৰ সেহেঁতে এই ইউকা ফ্লাৱাৰটো প্ৰভাইড কৰে য'ত আহি এহেঁতে লে এগ কৰিব পাৰে চ' এহেঁতে মানে এটা ধুনীয়া গ্ৰাউণ্ডটো প্ৰভাইড কৰে য'ত নেকি সেই কণী চণীবিলাক আহি পেলাই কণী চণী দিব পাৰেহি
মানে ধুনীয়া এটা সেফ সাইড হয় না কোনেও দেখা নাপাব সো এক্স বিলাক সেফ হৈ থাকিব সো ইমান ডাঙৰ এটো ফ্লাৱাৰ যে দেখিছা এমৰফাইলাছ হেহেতেও এটা শেল্টাৰ প্ৰভাইড কৰে য'ত নেকি আহি পেলাই এই বেলেগ বেলেগ যোনবিলাক ইনসেক্ট বা এনেকুৱা এনিমেলছ বিলাক আছে বায়োটিক এজেন্টছ বিলাক আছে হেহেতে আহি এক দিব আৰু এক দিবলৈ আহা প্ৰসেসটোতে এক দিবলৈ আহা প্ৰসেসটোতে কি কৰে গুটে সাইডে সাইডে লাগি যায় পলেন্স বিলাক লাগি যায় সো ইয়াৰ যোনবিলাক তোমাৰ ফিচাৰ্স আছে ফ্লাৱাৰৰ ফিচাৰৰ যদি কথা কওঁ ফ্লাৱাৰৰ যদি ফিচাৰৰ কথা কওঁ তো পলেন্স বিলাক স্টিকি হ'ব পলেন্স আৰ স্টিকি গম পাইছানে স্টিকি মানে তোমালোকে চাবাচোন এই যোনবিলাক জবা ফুল হয় জবা ফুলৰ যদি ধুনীয়া আছে তুমি সাইডেদি গলে তোমাৰ হাতে সাতে হালধীয়া লাগিয়ে যায় কেনেবাকে গাত লাগি আছে হালধীয়া সো ভেৰি স্টিকি তো পলেন্স বিলাকৰ নেচাৰটো কি বহুত স্টিকি হ'ব পাৰে কাৰণ কিবা এটা সাইডেদি গলে হেঁতৰ গাত লগাই দিয়ে যাতে সি যেতিয়া ট্ৰেভেল কৰিব সেই এনিমেলছটো বা সেই বায়োটিক এজেন্টছটো সেই ইনসেক্টটো যেতিয়া ট্ৰেভেল কৰিব এজেগাৰ পৰা আন জেগালৈ যাব গৈ পেলাই আকৌ বেলেগ এটা ফ্লাৱাৰত সেই কি হয় পলেন্সখিনি ট্ৰান্সফাৰ কৰাই দিব বুজি পালানে সো এইবিলাক যেতিয়া এমৰফোফাইলাছত লেক কৰিবলৈ আহক বা এই ফল অডৰৰ কাৰণে আহক বা কেতিয়াবা এই যোনবিলাক এনিমেলছ বিলাক আছে এজেন্টছ বিলাক আছে হেঁতে মৌ পান কৰিবলৈ আহক বীজ বিলাকে যেনেকৈ মৌ পান কৰিবলৈ আহক তো ফ্লাৱাৰটোৰ ওপৰত আহি পেলাই বহা মানে অলপ ঘূৰা মানে ইয়াত তোমাৰ পলেন ডিপজিট কৰি দিব পলেন ডিপজিট কৰাৰ লগে লগে ই এইটো ফ্লাৱাৰত মৌ পান কৰিলে বা লেক কৰিলে তাৰপিছত আকৌ বেলেগ এটা ফ্লাৱাৰ যেতিয়া এক্সপ্ল'ৰ কৰিবলৈ যাব সেই প্ৰসেসতে তোমালোকৰ পলিনেশন হৈ যাব বুজি পাইছানে সো সেইটোৱে ইম্পৰ্টেন্ট কথা সো ইয়াত কি কৰে এহেতে অলপ ফুকিয়া কাম কৰে লে এক্স দিয়াত হেল্প কৰে আৰু এইটোৰ কাৰণে তোমাৰ পলিনেশন হৈ যায় সেই প্ৰসেসটোত পলিনেশন হৈ যায় ইউকা এণ্ড মথৰ যদি কথা পাতো এহেতে কি কৰে যোনবিলাক ফ্লাৱাৰ আছে ফৰ এক্সাম্পল দিস ইজ দ্য ফ্লাৱাৰ যোনটো এই ভিতৰত ই আহি পেলাই কি কৰে ভিতৰত আহি পেলাই ইয়াত লকিউলছ বিলাকত নিজৰ আন্ডাখিনি দি দিয়ে আৰু উৰি যায়গে মদটো উৰি যায় হা তাৰপিছত কি হ'ব লাহে লাহে যেতিয়া এইটো ডেভেলপ হ'ব কাৰণ এইটো পলিনেশন হোৱাৰ পিছত ফাৰ্টিলাইজেশ্যন হোৱাৰ পিছত এই ওভিউল বিলাক যোনবিলাক লকিউলত কণীখিনি দি গুচি গৈছিলে এগটো দি গুচি গৈছিলে সেইখিনিটো লাহে লাহে ডেভেলপ হ'ব ওভাৰিটো ডেভেলপ হ'ব ইনটু ফ্ৰুট আৰু সিডৰ যোনটো ওভিউলটো ডেভেলপ হ'ব ইনটু সিড আৰু সিড ডেভেলপমেন্টৰ আগে আগে এহেতে লাহেকে যোনবিলাক এগ থাকে হেহেতে ধুনীয়াকে হ্যাচ হৈ পেলাই লাহেকে ওলাই আহে হয়নে ইয়াৰ পৰা হেইবিলাক ওলাই যায় যোনবিলাক মথৰ সৰু সৰু বাচ্চা আছে হেন ওলাই যাব সো কি হয় চোৱা এইটো দুটা ঘটনা হৈ আছে এগছ বিলাক যোনবিলাক আছিলে হেহেতে নিউট্ৰিয়েন্টছো পালে হয়নে এটা সেফ প্লেস পালে আৰু যোনবিলাক লাৰ্ভা বনিব বা কিবা বনিব হেহেতে এটা খাদ্যৰ নিউট্ৰিয়েন্টছৰো তাত ভৰমাৰ পালে সো সেইটো কাৰণে এইটো ইজি হৈ যায় বোথ দুইটাৰ কাৰণে বেনিফিচিয়েল বায়োটিক এজেন্টটোৰ কাৰণেও বেনিফিচিয়েল আৰু আমাৰ পলিনেট কৰা ফ্লাৱাৰটোৰ কাৰণে বেনিফিচিয়েল কাৰণ ফ্লাৱাৰটোৱে পলিনেট কৰিব পাৰিছে কিন্তু এটা বহুত ক্ৰিটিকেল ঘটনাও হয় ক্ৰিটিকেল ঘটনা মানে কি কেতিয়াবা কিছুমান এজেন্টছ আছে যাক আমি পলেন বা নেক্টাৰ ৰবাৰ বুলি কওঁ নেক্টাৰ ৰবাৰ্ছ বুলি কওঁ হয়নে এহেতে কি কৰে চোৱা এহেতে কি কৰে এহেত আহি পেলাই খালি পলেন্স বিলাক খায় বা নেক্টাৰ খিনি খায় কিন্তু পলিনেশন নকৰে এইবিলাক বহুত চৈতান বায়োটিক এজেন্ট সো সেইবিলাকক আমি যোনে নেকি পলিনেশন নকৰে কিন্তু মজাটো মাৰি লয় বস্তুখিনি শুহি চুহি খাই থৈ গুচি যায় হেহেতক আমি কি বুলি কওঁ নেক্টাৰ ৰবাৰ্ছ বা পলেন ৰবাৰ্ছ সো দিস ৱাজ অল এবাউট ইয়োৰ টুডেজ ক্লাছ আমি গোটেই এজেন্টছ অফ পলিনেশন খিনি ডিটেইলছত ডিসকাস কৰিলো কিবা ৰৈ গৈছে নেকি এবাৰ চাই লওঁ Okay. So this is everything. আমি next class তোমালোকৰ NCERT গুটেইখিনি বস্তুৱে কভাৰ কৰা হৈছে এবাৰ তোমালোকে NCERT খনো ফলো কৰিবা আমি যদি পাৰো আমি NCERT লাইন বাই লাইনো একেলগে ৰিড কৰা মই ইয়াৰে তলত কিছুমান ভিডিও বনাই দিম যত নেকি NCERT লাইন বাই লাইনো থাকিব ওকে তোমালোকে কমেন্ট কৰি জনাবা আৰু তোমালোকক কি লাগে বা কেনেকুৱা ধৰণৰ বস্তু তোমালোকে এক্সপেক্ট কৰা So, আজি ক্লাছত আমি ইমানতে এণ্ড কৰিম মিট ইন দ্য নেক্সট ক্লাছ বাই